অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰকিবুল হুছেইনক কটাক্ষ কৰি কেইবাটাও বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছ হৰাটো ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায়। সামগ্ৰীত কংগ্ৰেছৰ পৰাজয়ৰ পাছতে এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইন সন্দৰ্ভত সামগ্ৰীত পৰাজয় সন্দৰ্ভত কি বৃহৎ মন্তব্য কৰিছিল জনোৱাৰ চেষ্টা কৰে। Big breaking news, big political update. Samagurit Congress হৰাটো ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায় বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। সামগুৰিত বিজেপিৰ বিজয় যিমান কংগ্ৰেছৰ পৰাজয় তাতকৈ বেছি। আমি ২৭,০০০ ভোটত জিকি অহাটো গৌৰৱৰ কথা এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। নিজৰ পুত্ৰৰ পৰাজয় সহজভাৱে ল'ব পৰা নাই ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীৰ মন্তব্য। ৰকিবুলক কটাক্ষ কৰি বিস্ফোৰক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ক'লে অতদিনে সামগুৰিত কংগ্ৰেছ জয়ী হোৱাৰো ৰহস্য। সামগুৰিত কংগ্ৰেছ হৰাটো ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰকিবুল হুছেইনক কটাক্ষ কৰি কি বৃহৎ মন্তব্য কৰিছে আমি মুহূৰ্তত উল্লেখ কৰিছোঁ। সামগুৰিত বিজেপিৰ বিজয় যিমান কংগ্ৰেছৰ পৰাজয় তাতকৈ বেছি। আমি ২৭,০০০ ভোটত জিকি অহাটো গৌৰৱৰ কথা বুলিও কৈছে। নিজৰ পুত্ৰৰ পৰাজয় সহজভাৱে ল'ব পৰা নাই ৰকিবুল হুছেইনে। আৰু কংগ্ৰেছ হৰাটো ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায় বুলি বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি পোনে পোনে শুনোৱাৰ চেষ্টা কৰিম। পৰাজিত হৈছে সামগুৰি ২৫ বছৰ সমষ্টিটো কংগ্ৰেছৰ হাতত আছে। সামগুৰিৰ দৰে সমষ্টিক ২৭,০০০ ভোটত হৰাটো কংগ্ৰেছ দলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কলংকিত। ২৭,০০০ ভোট সামগুৰিৰ দৰে সমষ্টিত হৰাটো এইটো ভাৰতীয় জনতা পাৰ্টীৰ বিজয় যিমান তাতকৈ কংগ্ৰেছৰ পৰাজয় বেছি, যে এটা ডাঙৰ কলংকিত। কিন্তু দুখৰ মাজতো ৰকিবুল হুছেইন ডাঙৰীয়ে এটা ভাল কথা ক'লে যে গৰুৰ মাংস খোৱাটো বেয়া কথা। সেইটোৱেতো ক'লে যে কংগ্ৰেছে বিজেপিয়ে গৰুৰ মাংস খোৱাই ইলেকশ্যন জিকিব, সেইটো বেয়া কথা। তাৰমানে মই প্ৰশ্ন কৰিম ইমান দিন সামগুৰিত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল। তেওঁতো সামগুৰি সমষ্টিটো ভালকৈ জানে। তাৰমানে সামগুৰি ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে। মই ৰকিবুল হুছেইন ডাঙৰীয়াক কওঁ যে গৰুৰ মাংসটো বেন কৰিব লাগে। তেওঁৱে যিহেতু ক'লে যে এইটো বেয়া বস্তু, গতিকে মুখপাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই। না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে। অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম, কোনেও খাব নালাগে, লেঠা মৰি গ'ল। গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম, তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত, মোক খালি জনাই দিয়ক। মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম। না বিজেপিয়ে খুৱাব লাগে, না এজিপিয়ে খুৱাব লাগে, না CPM-এ খুৱাব লাগে, না হিন্দুৱে খাব লাগে, না মুছলমানে খাব লাগে, না খ্ৰীষ্টিয়ানে খাব লাগে, লেঠাই বন্ধ কৰি দিয়ক। গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখেদি ওলোৱাই ভাল পাইছোঁ। অন্ততঃ এটা পৰ্যায় আগবাঢ়িছে, এতিয়া দ্বিতীয় পৰ্যায়টো ভূপেন বৰাই ল'লেই হ'ল। ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত হৈছে সামগুৰি ২৫ বছৰ সমষ্টিটো কংগ্ৰেছৰ হাতত আছে। সামগুৰিৰ দৰে সমষ্টিক ২৭,০০০ ভোটত হৰাটো কংগ্ৰেছ দলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কলংকিত। ২৭,০০০ ভোট সামগুৰিৰ দৰে সমষ্টিত হৰাটো এইটো ভাৰতীয় জনতা পাৰ্টীৰ বিজয় যিমান তাতকৈ কংগ্ৰেছৰ পৰাজয় বেছি, যে এটা ডাঙৰ কলংকিত। কিন্তু দুখৰ মাজতো ৰকিবুল হুছেইন ডাঙৰীয়ে এটা ভাল কথা ক'লে যে গৰুৰ মাংস খোৱাটো বেয়া কথা। সেইটোৱেতো ক'লে যে কংগ্ৰেছে বিজেপিয়ে গৰুৰ মাংস খুৱাই ইলেকশ্যন জিকিব, সেইটো বেয়া কথা। তাৰমানে মই প্ৰশ্ন কৰিম ইমান দিন সামগুৰিত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল।
তেওঁতো চামগুৰি সমষ্টিটো ভালকৈ জানে তাৰমানে চামগুৰি ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে মই ৰকিবুল হুছেইন ডাঙৰীয়াক কওঁ যে গৰুৰ মাংসটো বেন কৰিব তেওঁৱে যিহেতু ক'লে যে এইটো বেয়া বস্তু গতিকে মুখপাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম কোনেও খাব নালাগে লেঠা মৰি গ'ল গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত মোক খালি জনাই দিয়ক মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম না বিজেপিয়ে খুৱাব লাগে না এজিপিয়ে খুৱাব লাগে না চিপিএমে খুৱাব লাগে না হিন্দুৱে খাব লাগে না মুছলমানে খাব লাগে না খ্ৰীষ্টিয়ানে খাব লাগে লেঠাই বন্ধ কৰি দিয়ক গতিকে